নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওঁ কাজিৰ সংবাদ আমিনগাঁৱৰ উপপঞ্চায়তৰ কাৰ্যালয়ত সংঘটিত এটি ঘটনাই হৃদয় জোকাৰি গ'ল সকলোৰে শয্যাগত অৱস্থাত এগৰাকী ৰোগীক এম্বুলেন্সত আনি কৰা হ'ল মাটি বিক্ৰীৰ পঞ্জীয়নৰ কাম-কাজ নিউজ নাৰেক ৰিপৰ্ট আমিনগাঁও উপপঞ্চায়তৰ কাৰ্যালয়ত সংঘটিত এটি ঘটনাই হৃদয় জোকাৰি গ'ল সকলোৰে শয্যাগত অৱস্থাতে এগৰাকী ৰোগীক এম্বুলেন্সৰে আনি কৰা হ'ল মাটি বিক্ৰীৰ পঞ্জীয়নৰ কাম মোৰ তেখেত সৰু দেউতা হয় আজি প্ৰায় ৫-৬ বছৰ সৰু দেউতা বেমাৰত ভুগি আছে পেৰালাইচিছত তেওঁলোক আহিছিলে আজি ৪-৫ দিন আগতে কৈছিলে যে চহী এটা লাগে তেখেতলোকতো মই বহুত দিন আগতে কৈছিলোঁ দেউতা ভালে আছিলে তেতিয়া অলপমান তেখেতলোকে কি নাহে পইচাটো আমাক ক্লিয়াৰ দিয়াও নাছিলে মাটি অলপ কিনিছিলে এতিয়া মানুহটো মানে এনেকুৱা অৱস্থা হৈছে মানে লাষ্ট পজিশ্যন হৈছে মানুহজনৰ তেখেতলোকক মই ক'লোঁ দেউতা যাব নোৱাৰে তেখেতে কৈছে নহয় যাবই লাগিব নহ'লে মাটিখিনি আমি পইচা চব ঘূৰাই দিব লাগিব তেওঁ মানুহজনক এনেকুৱা জোৰ জবৰদস্তি উঠাই নিছে দেউতা অলপ হুচ আছে তথাপিতো কৈছে মই নাযাওঁ উপায় নাই তেওঁলোকে মানে জোৰ জবৰদস্তি টানি চুচুৰাই উঠাই লৈ গৈছে ময়ো আছিলোঁ ৰাতি কিবা ডিউটি এটাত মই আহি নাপাওঁতে তেওঁলোকে জোৰ জবৰদস্তি টানি ভৰাই একদম গাড়ী উঠাই লৈছে এনেকুৱা মানুহ এজনক নিছে মোৰ শুনি এনেকুৱা বেয়া লাগিছে মইতো নাই তথাপিতো বিৰাট বেয়া লাগিছে কিন্তু তেওঁলোকে এনেকুৱা কৰিব নালাগিছিলে জোৰ জবৰদস্তি নিব নালাগিছিলে স্থানীয় ৰাইজে এতিয়া সকলোৱে ক'ব ধৰিছে যে চৰকাৰী অনুশাসন আখৰে আখৰে পালন কৰিলে কাৰ্যালয়টোৰ বিষয়াগৰাকীয়ে উল্লেখযোগ্য যে বিগত ৫ বছৰে শয্যাগত উত্তৰ গুৱাহাটী লেঙাৰ বাসিন্দা গোবিন্দ দাসে নিজৰ নামত থকা ভূমি বিক্ৰী কৰিছিল গাঁৱৰে এজন ব্যক্তিক সেইবাবে উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে এইদৰে শয্যাগত অৱস্থাত গোবিন্দ দাসক লৈ আনিবলগীয়া হ'ল আমিনগাঁও উপপঞ্চায়তৰ কাৰ্যালয়লৈ হয় আমি তাৰপিছত এজন উকিলকো সোধা পোছা কৰিলোঁ হয় যে আপোনালোকে নিনিলেও হ'ব ঘৰত আহি তেওঁলোকে চহী ল'ব পাৰে এনেকুৱা নিয়ম নীতি আছে তো চাব ৰেজিষ্ট্ৰাৰজনক আমি সোধাৰ পিছত তেখেতলোকে কিয় নোৱাৰে বুলি ক'লে আমাৰ ক্ষেত্ৰত যদি নিয়ম সেনেকুৱা আছে আমাৰ ঘৰৰ পৰা চহী লৈ যাব লাগিছিলে আপোনালোকে এতিয়াও চাব পাৰে একদম মৰা মানুহ আৰু মানে মৰা মানুহ এজনক আমি দাঙি লৈ গৈছোঁ তো সেনেকুৱা মানুহ এজনৰ গভৰ্ণমেণ্টে আমাৰ দুখীয়া মানুহ আমাৰ নিচিনা মানুহৰ লগতো নিয়ম নীতি কৰিব লাগিছিলে তেখেতে গভৰ্ণমেণ্টৰ মানুহ এজনে যদি নিয়ম আমাৰ লগত কৰিব নোৱাৰিলে তো আমিতো উকিলক সুধিছোঁ তেখেতে কি ডিউটি পালন কৰিলে তো তেখেতৰ এইটো নিশ্চয় মোৰ হিচাপত এটা গুৰুত্ব পালন কৰাৰ দায়িত্ব আছিলে তেখেতে এনেকুৱা আমাৰ দুখীয়া মানুহৰ ওপৰত কৰিব নালাগিছিলে মধু মাধৱ দাসৰ ৰিপৰ্ট নিউজ নাও।